কি হ'ল বাইদেউ ভাগৰ লাগিছে হে বহুত বেছি আজি আমাৰ দোকান খালি আমি দোকানখন শিফট কৰি আছো গাইজ দিবা আৰু হয় নাই মোৰ নামটো মোৰ সাবস্ক্ৰাইবাৰ যদি তোমাৰ দোকানত আহে তো দিবা হা চিয়ৰ দিম আৰু এইটো ভিডিঅ' মানে আকৌ যদি লিপিয়ে চাইছ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে আছে আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত মই ডিম্পি চ' ৰাতিপুৱাই গা পা ধুই ৰেডি মানে ৰাতিপুৱা হোৱা নাই দুপৰীয়াই হ'ব হ'ল যি গালি খাওঁ নহয় ঘৰত মোৰ এই স্কুল নোহোৱাৰ পৰা একদম মোৰ বহুত মানে উঠোঁতে খাওঁতে চব দেৰি হৈ গৈছে নাজানো কিয় সেইটো আৰু মই মানে ঠিক কৰিম চাগে কিন্তু ৰাতিপুৱা সময় এনেকুৱা টোপনি ধৰে তো লেট হৈ যায় আৰু চ' এনিৱেইজ এয়া গা পা ধুই দি ভাবিলোঁ আজি আকৌ এটা নতুন ব্লগ বনাওঁ তো চাই থাকক মোৰ লগত ৰাস্তাত মানুহ নাই মানুহ বহুত কম মানুহ নাই কি হ'ল বাইদেউ ভাগৰ লাগিছে হে বহুত বেছি আজি আমাৰ দোকান খালি আমি দোকানখন শিফট কৰি আছো গাইজ ধুনীয়া মিছা কথা বিজনেছ নকৰোঁ আৰু বাদ দিলোঁ চাকৰি কৰিবি চাকৰি নকৰোঁ ঘৰত বহিম ইউটিউব কৰিম মোক ডাউন দিছ নহয় কিয় দাম দিম এয়া আমাৰ দে তোমাকো দেখুৱা আজি মেকআপ কৰি অহা নাই মই এনেও ধুনীয়া এই হয় দে এয়া আমাৰ কি ষ্ট'ৰ ষ্ট'ৰ খালি খালি খালী খালী হৈ গৈছে এইটো ৰিষ্টক হ'ব আকৌ এতিয়া আমি প্ৰিপেৰেশ্যন কৰি আছোঁ আপোনালোকে অলপ পিছত দেখা পাব মিছেছ হিমাক্ষী ডেকা চেমন্ত ইমান ডাঙৰ নাম আপোনালোকক পিছত আপডেট দিব নে কি কোৱা হা ইমান লাজ কৰিছা যে মই মোবাইলটো হাতত ল'লে কিয় ইমান লাজ কৰা হাঁহি হাঁহি সুধি থাকা সেইকাৰণে যেনে ময়ে ব্লগাৰ ইমান লাজ কৰিছ তই এয়া এয়া এনেকে যদি কোনোবা সুধি থাকে তই কিয় লাজ কৰিছ লাজ নালাগিব নাই নালাগে মোৰ লাজ নালাগে মই নিলাজ শংকৰে কাটিছে মোক কৈছে কি কৈছে ডিজিটেল ক্লাছ কৰিব লাগে নে কৈছ ন হয় ছাৰ বা এইখন ফেনত দি দিয়াচোন কোৱা কেনেকুৱা লাগিছে কিয় নিদিম চব দিম মোৰ ব্লগত যি আহিব মই চব দিম মই চব ৰ দিওঁ হয়নে পাহি খুৰা হয়নে আহিয়ে পাহি দিয়া মনটো ভাল লাগি গৈছে চাগে তাকো মন্দিৰত বোলো পাহি কি কৰিবা নমো দিম আহা তুমিও নমো দিয়া মই যে কেনেকৈ বুজাম মোৰ যে মানুহ ডুবাইছে মই যাব নোৱাৰোঁ কৈ আছোঁ কিয় তুমি গা ধোৱা নাই মই কৈছোঁ আমাৰ পাহিও আমাৰ নিচিনাই কুৱেশ্যন কৰা হৈ গ'ল আৰু উপায় নাই তো এতিয়া আপোনালোকক আমি নিউ ষ্টক দেখাই আছোঁ কি আছে লৱাৰ্ছ এবাৰ আনিছোঁ কোৰিয়ান পেণ্ট ভাল হৈছে মালিকিনী নালাগে 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 তাতে দি দে না পিছপিনে নহ'লে এই জাৰ্চিটোৰ ওচৰত দি দে জাৰ্চিটো গুচাই দে এইটো
অঁ এইটো গুচাই তাতে দি দে হৈ গ'ল মিলি গ'ল উস্তাদি মাৰি আছে মই কোৱা কথাটো একদম নুশুনে তাৰপিছত ৱালখন লেতেৰা লেতেৰা হৈছে পিছপিনে কিয় মচিডি প্ৰব্লেম নহয় ন বগা ন বল বনাই দিয়ে ই নিবিড়ৰ কাৰণে এতিয়া আকৌ আমি ইভিনিং ওলাই আহিলো এতিয়া আকৌ মই মেকআপ কৰি আহিছো নিবিড়ৰ কাপোৰ চেঞ্জ কোৱা কিবা গা চা ধুই আহিলো কাম বন কৰি পেলাই ভাগৰ লাগিলে আৰু এতিয়া আমি ক'ত যাই আছো নাজানো আজি ৱেডাৰটো বহুত ধুনীয়া এনে আজি লং ড্ৰাইভ নট so long কিন্তু মানে অলপ চলপ অ'কে মানুহ চানুহ নাই গুৱাহাটীত মানুহ বহুত কম এইখিনি আজি ৱেডাৰটো বহুত বেছি ধুনীয়া ৱেডাৰটো বঢ়িয়া আজি বহুত আৰু লগতে ময়ো আজি পুৰা ব্লু নাচিবই পাৰিলে এতিয়া গাড়ীত আজি মই কিমান দিনৰ মূৰত ওলাই আহিছো ওলাই থাকো ন কেমেৰাটো আৰু কৈ দিয়া চবকে মিষ্টাৰ থ্ৰেডছৰ পেজটো চেক কৰিব নতুন ৰিলছ আপডেট দিছোঁ তুমি কৈ দিয়া এইটো কথা নিবিড়ে ক'ব এই আমাৰ মিষ্টাৰ থ্ৰেডছৰ ওনাৰ মিষ্টাৰ থ্ৰেডছৰ নতুন পেজত আমি ৰিলছ আপডেট দিছোঁ আপোনালোকে চেক কৰিব খুব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে হৈ গ'ল আৰু কিমান কম আৰু চ' ইনষ্টাগ্ৰামত মিষ্টাৰ থ্ৰেডছ বুলি পেজটোত ফ'ল' কৰি দিব আৰু মোৰ নাম কৈ দিলে ফ্ৰীটো দি দিব কিবা কিবি ফ্ৰীত দি দিম ফ্ৰীত দি দিম এটা পেকেট ফ্ৰীত দি দিম কেৰি বেগ নাই সঁচাকৈ কিবা এটা গিফ্ট দিব আৰু হয় নাই মোৰ নামটো মোৰ ছাবস্ক্ৰাইবাৰ যদি তোমাৰ দোকানত আহে তো দিবা হা চিয়'ৰ দিম মানে গিফ্টটো ক'ব নোৱাৰি কিন্তু ভাল ডিছকাউণ্ট দিম অ'কে মানে এইটো চিক্ৰেট আৰু এতিয়া অ'কে কিন্তু যোনদিনাখন যাব মানে কোনোবা তোমাৰ ছাবস্ক্ৰাইবাৰ দোকানলৈ তেতিয়াহ'লে চাই দিম অ'কে এটাই ফুৰিবলৈ যাওঁ বহুত কাম হৈ গ'ল ভাল দেगा ज़्यादा नहीं थोड़ा মই জ্বলা নাখাওঁ জ্বলা খাই বাপৰে আমাৰ ব্লগিং কৰা ইমান বছৰ হ'ল এতিয়া লাজ লাগে ক'ত জ্বলা হয় নে জ্বলা হৈছেতো আৰু এইটো ভিডিঅ' মানে আকৌ যদি লিপিয়ে চাইছ দেন আৰু যা মৰাণত আমি আহিছো শ্বিলঙত লিপি চা তই মৰাণ গলি আমি গুচি আহিলো ফুৰিব তোক ৰখিব দিছিলো তই নৰখিলি so sad একো নাই ভিডিঅ'টো চাই কিনে এনজয় কৰ ভাবি ল তইও আহিছ এয়া বেক চিটত আৰু মই এনেকুৱা ঘূৰি আমি শ্বিলঙৰ পৰা আহিলো কিন্তু একো নাখালো আহিলো আমি চিটিত এটা খাবলৈ ভোক লাগিছে শ্বিলং গৈয়ে নাপালো সঁচা কথাটো কহ শ্বিলং গৈয়ে নাপালো পিছত যাম ৰাতিপুৱা আহি যাম টোল গেটৰ পৰাই ঘূৰিব লগা হ'ল আমাৰ ফাষ্টেগটো অলপ প্ৰব্লেম হৈ আছিলে ব্লক হৈ আছে প্ৰব্লেম মানে ব্লকে হৈ আছে সেইকাৰণে মানে এতিয়া আমি যাবগে নোৱাৰিলো তো তাতে নাখালো এতিয়া আমি নাখালো একো এতিয়া আমি আকৌ আহিছো গুৱাহাটীত চাওঁ এতিয়া ক'ত খাব পাৰি 6:30 বাজি গ'ল লাঞ্চে কৰা নাই বেয়া ভোক লাগিছে এতিয়া আমি গৈ আছো খাবলৈ আমাৰ কেইখনমানহে মানে ভাল লগা ৰেষ্টুৰেণ্ট আছে তো তাতে বহুত ভাল ৰেষ্টুৰেণ্ট আছে আমাৰ অলপ বেছি সিলেক্টেড এতিয়া মই কিবা খাওঁ ই কিবা খায় সেইটো কাৰণে আমি সেই চাৰিকেইখনতে আমি কনফিউজ ক'ত যাম দিয়ক দেখাই আছো নেকি দেখাই আছো ভাল লাগিছে আজি ৱেডাৰটো সঁচাকৈ বহুত ধুনীয়া এই চিনেমা চলি আছে
আৰু কি লাগে আমাৰ নিবিড়ক ন খাব পাব এতিয়া এয়া চিনেমা ফেভৰেট চিনেমা বনবিতা খোৱা চিনেমা এডভাৰটাইজমেণ্ট দিছে খুব ভাল লাগে জিন্দগী ছেটেল আৰু এতিয়া খাওঁতে ভিডিঅ' কৰিব পাহৰি গ'লোঁ এয়া আমি ল'লোঁ কি ল'লোঁ বেবী কৰ্ণ আৰু এইপিনে দাদা বিজি খাই লওঁ বহুত বেছি ভোক লাগিছে বেচিকেলি আমি বাহিৰত ওলাই আহিলে ভেজ খাওঁ মানে ভেজে হয় দিয়া ঠিক আছে হ'ব কিন্তু মই নহয় আমাৰ কালি এতিয়া লগ পাই গোটেই আছোঁ। চব ভেজ হয় মোৰ ফ্ৰাইড ৰাইচ অহা নাই তেওঁলোকে ৰুটি খাই লওঁ অ'কে এইটো গাৰ্লিক হয় ন এইটো গাৰ্লিক নান বাটাৰ গাৰ্লিক নান এইটো বাটাৰ নান কি ধুনীয়াকৈ পাহাৰৰ ফালে একা বেকা জিগজেগ ৰাস্তাৰ পৰা আহি পালোঁ কিন্তু এই গুৱাহাটীখনতে 10 পাকমান ঘূৰিছোঁ ট্ৰেফিকৰ কাৰণে বাপৰে মানুহৰ নমুনা